গৌৰীসাগৰত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা। শিৱসাগৰ জিলাৰ গৌৰীসাগৰ ত্ৰিলোচন সাংস্কৃতিক মঞ্চৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত মথুৰা দাস বুঢ়াহাটা সমন্বয় ক্ষেত্ৰ 9 ডিচিএলত 17 জানুৱাৰীৰ পৰা 23 জানুৱাৰীলৈকে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ 13টা দলে এই ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ত্ৰিলোচন সাংস্কৃতিক মঞ্চ গৌৰীসাগৰ উদ্যোগত ৰাইজৰ সহযোগত মথুৰা দাস বুঢ়াহাটা সমন্বয় ক্ষেত্ৰত আজিৰ পৰা আমি 7 দিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আমাৰ দিনৰ ভাগৰ বিভিন্ন কাৰ্যসূচী অন্তত ইতিমধ্যে আমাৰ আজি প্ৰথম দিনা প্ৰথম ভাগি নাট আৰম্ভ হৈ গৈছে। প্ৰথমভাগি মঞ্চস্থ কৰি আছে শ্যামকুণ্ড নাট্যগোষ্ঠী বগীদল শিৱসাগৰে। আমাৰ এই 7টা দিনা অসমৰ বিভিন্ন প্ৰান্তত মুঠ 13টা দলে অংশগ্ৰহণ কৰিব। আমি সমূহ ভক্তমান ৰাইজৰ সহায় সহযোগ তথা উপস্থিতি একান্ত কামনা কৰিছোঁ। আমাৰ সপ্তাহজোৰা ভাওনা প্ৰতিযোগিতাত আমি মূল 4টা পুৰস্কাৰ প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ কৰিছোঁ আৰু 31টাকৈ আমি এক পুৰস্কাৰৰ ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ এই প্ৰতিযোগিতাত বিভিন্ন পৰ্যায়ৰ পৰা বিভিন্ন প্ৰতিযোগীক পুৰস্কাৰ আগবঢ়াব বা বিভিন্ন সুদীপ বান্ধৱ আগবাঢ়ি আহিছে। আমি আপোনাৰ অসমৰ যোগেদি অসমৰ প্ৰতিষ্ঠানী ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি একান্তই কামনা কৰিছোঁ। 4টা দলক পুৰস্কৃত কৰাৰ লগতে মুঠ 31টা পুৰস্কাৰ ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে। অসমৰ সমূহ ৰাইজক ভাওনা উপভোগ কৰিবৰ বাবে নিমন্ত্ৰণ জনাইছে আদৰণি সমিতিয়ে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অৱদান ভাওনা প্ৰতিযোগিতাৰ জৰিয়তে উপভোগ কৰিবলৈ সুবিধা কৰি দিয়াৰ বাবে ত্ৰিলোচন সাংস্কৃতিক মঞ্চ গৌৰীসাগৰক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে। আমাৰ ত্ৰিলোচন সাংস্কৃতিক মঞ্চ গৌৰীসাগৰ উদ্যোগত ইতিমধ্যে 7 দিনীয়া কাৰ্যসূচীৰে ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে মথুৰা দাস বুঢ়াহাটা ক্ষেত্ৰত। গতিকে আমি সমূহ অসমবাসী ৰাইজক এই ভাওনা ক্ষেত্ৰলৈ আমন্ত্ৰণ জনাইছোঁ আৰু বিভিন্ন দলে ইতিমধ্যে আমাৰ লগত যোগাযোগ কৰিছে আৰু দলসমূহ আহি ইতিমধ্যে আজি প্ৰথম দিনা ভাওনাৰ প্ৰথমটি দলে ইতিমধ্যে ভাওনা আৰম্ভ কৰিছে আৰু দ্বিতীয়টি দল আহি পাইছেহি। গতিকে আমি সমূহ অসমবাসী ৰাইজক আপোনালোকৰ জৰিয়তে আমাৰ ভাওনা প্ৰতিযোগিতাত দৰ্শক হিচাপে উপস্থিত থাকি আমাক সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।